অ' জোন বাইদেউ। হেল্ল'। অঁ ৰিংকু কোৱা, ভালে আছা? হয় মোৰো ভালেই। অঁ সিহঁতৰো ভাল। সিহঁতৰ কথা এটা ওলাইছে নহয়, গম পায় নাপায়? সিহঁতৰ বোৱাৰীজনী অকল মোবাইল। বোৱাৰীজনী অকল ফেচবুকতে বিজি হৈ থাকে, কোনেও দেখিব নোৱাৰে নহয় গাঁৱৰ মানুহে। আৰু ষ্টাইলনো কি চাব, নাইটিডাল লগাই ল'ব, গাঁৱত ঘূৰি ফুৰিব টিঘিলঘিলাই। আৰু আপোনাৰ ক'বালৈ গ'লে কুৰ্তি নে কি সেইবোৰ পিন্ধে। হয় অনবৰতে ভিডিঅ'কে বনাই থাকে। খাওঁতেও ভিডিঅ', শুওঁতেও ভিডিঅ'। তুমি এইবোৰ কি কথা কৈছা ৰিংকু? তোমালোকৰ দৰে নাৰীবোৰে নাৰীৰ একমাত্ৰ শত্ৰু হয় জানানে? এগৰাকী নাৰীৰ বা এজন মানুহৰ সাজ-সজ্জা বা কাপোৰে পৰিচয় নহয়। কাপোৰৰ আঁৰত লুকাই থকা মানুহৰ প্ৰকৃত পৰিচয়টো তুমি জানা জানো? আমাৰ বোৱাৰীয়ে কৈছে সিহঁতৰ বোলে ভিডিঅ'বিলাকত বোলে কি বোলে কমেণ্ট নে কি বোলে হেজাত বৰ বেয়াকৈ আহে নহয়। তহঁতি হগা-মোটাও ভিডিঅ' দিবি সেনেকৈ বুলি কয়। হয়, লাজ নাপায় জানো বাৰু? মই বাৰু সেইবোৰ ফেচবুক সেইবোৰ বুজি নাপাওঁ বাৰু, কিন্তু আমাৰ বোৱাৰীহঁতে দেখাই নহয়। কিনো চাব, চুলিখিনিও সেই ষ্ট্ৰেট নে কি সেইবোৰ কৰিছেগৈ। বিউটি পাৰ্লাৰত গৈ ষ্ট্ৰেট কৰে নে কি বুলি কয় যে সেইবোৰ কৰিছেগৈ। একদম ষ্টাইলত ক'বই নোৱাৰা হৈ থাকে আকৌ, দেখিবলৈ মন নাযায়। আপুনি আকৌ কিয় বেয়া পাইছে? মই আপোনাৰ কথা কোৱা নাই নহয়, তেওঁৰ কথাহে কৈছোঁ, তেওঁলোকৰ বোৱাৰীৰ কথাহে কৈছোঁ। আপুনি বেয়া পাব নালাগে নহয়। তুমি এইবোৰ কি কথা কৈছা? তুমি এবাৰ ভাবি চোৱাচোন, নাৰীয়ে যদি নাৰীৰ শত্ৰু হ'ব যায়, তেনেহ'লে এই পৃথিৱীত নাৰীবিলাক বাৰু কেনেকৈ সুৰক্ষিত হৈ থাকিব? আমি পুৰুষক দুখ দিওঁ যে পুৰুষে নাৰীক ধৰ্ষণ কৰে, কিবা কৰে, কিন্তু পুৰুষতকৈ বেছি নাৰীক নাৰীয়ে ধৰ্ষণ কৰে জানানে? শাৰীৰিকভাৱে ধৰ্ষণ নকৰিব পাৰে নাৰীয়ে নাৰীক, কিন্তু মানসিকভাৱে এগৰাকী নাৰীয়ে নাৰীক বহুত বেয়াকৈ ধৰ্ষণ কৰে। আৰু আমি যদি এগৰাকী নাৰীয়ে আন এগৰাকী নাৰীৰ পৰচৰ্চাত লিপ্ত হৈ থাকোঁ, কি কৰিছে, ক'ত গৈছে, কি নাই যোৱা, লোকৰ ঘৰৰ বোৱাৰীজনী ক'ত গৈছে, ক'ত নাই যোৱা, কি পিন্ধিছে, কি নাই পিন্ধা, এইবোৰ চাই থকা বস্তু নেকি? আমি আচলতে নিজৰ জীৱনটোত কি কৰিছোঁ, কি কৰা নাই, আমি জানো সম্পূৰ্ণ শুদ্ধ হয়, সেই বিষয়বোৰহে চাব লাগে। আৰু তেনেকুৱা চিন্তাধাৰা মগজত লৈ ঘূৰি ফুৰিলে মানে মই ভাবোঁ মানুহে জীৱনত কেতিয়াও উন্নতি লাভ কৰিব নোৱাৰে। তুমি ভাবি চোৱাচোন বাৰু, আমাৰ নিজৰ জীৱনতে কিমান সমস্যা চলি থাকে। আমি নিজৰ কথাবিলাক কিমান ভাবোঁ, আমি নিজৰ কিমান সমালোচনা কৰোঁ। ভাবি চাওঁনে আমিও যে ভুল কৰিছোঁ, আমিও যে সম্পূৰ্ণ শুদ্ধ নহয়। তেনে ক্ষেত্ৰত আমি আনৰ সমালোচনা কৰিব যাওঁ, আনৰ পৰচৰ্চা কৰিব যাওঁ, আনৰ বিষয়ে বেয়াকৈ ভাবিব যাওঁ। এইবোৰ কথা কৈ আজিয়ে মোলৈ ফোন কৰিলা দেই, আৰু বেলেগ এদিনা ফোন নকৰিবা। ঠিক আছে? হ'ব দিয়া, ৰাখিছোঁ, বাই। আপুনি আকৌ কিয় বেয়া পাইছে? মই আপোনাৰ কথা কোৱা নাই নহয়, তেওঁৰ কথাহে কৈছোঁ, তেওঁলোকৰ বোৱাৰীৰ কথাহে কৈছোঁ। আপুনি বেয়া পাব নালাগে নহয়। জোন বাইদেউ, আপুনি আকৌ কৈ নিদিব দেই। কৈ নিদিব আকৌ, আপোনাক মই ক'লোঁ বুলি কৈ নিদিব দেই। ভিডিঅ'টোৰ শেষত আপোনালোকক জনাই দিওঁ, এইটো এটা সজাগতামূলক ভিডিঅ'হে বনাইছিলোঁ, গতিকে ইয়াত আমি কোনো কাজিয়া লগা নাই, আপোনালোকে ভুল নুবুজিব দেই। ধন্যবাদ।